ঢকুৱাখানাত বগাহাতীত পৰিণত হৈছে জলজীৱন মিছন আঁচনি। ঢকুৱাখানাৰ সোণাৰী চাপৰিৰ পানী যোগান আঁচনি বিকল। ৰাইজে লাভ কৰা নাই এটোপালো বিশুদ্ধ খোৱা পানী। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বিশুদ্ধকাৰ স্থানীয় ৰাইজৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব সংবাদদাতা প্ৰতাপ দত্তই। হয়, ভালুকৰ হাঙিত পৰিণত হৈছে জলজীৱন মিছন আঁচনি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন সপোনৰ আঁচনি আছিল জলজীৱন মিছন আঁচনি। আচলতে যিখন আঁচনিৰ দ্বাৰা সপোন দেখিছিল প্ৰতিগৰাকী ভাৰতীয় বিশুদ্ধ খোৱা পানী খোৱাৰ, কিন্তু এই সপোনক জলাঞ্জলি দি অসম চৰকাৰৰ ব্যৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এটা গৃহ বিভাগ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰু এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনতে অসমৰ ভিন্ন প্ৰান্তত নিৰ্মাণ কৰা হৈছিল জলজীৱন মিছন আঁচনিৰ কাম। জলজীৱন মিছন আঁচনিৰ পৰা ৰাইজে পাব লাগিছিল বিশুদ্ধ খোৱা পানী, কিন্তু তাৰ পৰিৱৰ্তে বৰ্তমান সময়ত জলজীৱন মিছন আঁচনি ভালুকৰ হাঙিত পৰিণত হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত উপস্থিত আছোঁ ঢকুৱাখানা সমজিলাৰ অন্তৰ্গত সোণাৰী চাপৰিৰ পানী যোগান আঁচনিত, আৰু মোৰ সহযোগীক পুনৰ ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। এইখন হৈছে সোণাৰী চাপৰি পানী যোগান আঁচনি। জনস্বাস্থ্য কাৰিকৰী বিভাগ ঘিলামৰা সংমণ্ডলৰ অধীনস্থ এইখন জলজীৱন মিছন আঁচনিত প্ৰায় 8টা মাহ ধৰি তেওঁলোকে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। আৰু আচলতে এয়াই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি, আৰু সপোনৰ আঁচনিক জলাঞ্জলি দিছে মন্ত্ৰী জয়ন্ত চালিত একাংশ ঠিকাদাৰে। তেওঁৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। স্থানীয় ৰাইজ আছে, কি ক'ব? হয়, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো বিলাসী আঁচনি জলজীৱন আঁচনি, এই আঁচনিখন ইতিমধ্যে এটা সোণৰ কণীৰ পৰা হাঁহলৈ পৰিৱৰ্তন হৈছে। বহুত পাতি চাইকেল চলাই থকা ঠিকাদাৰে বৰ্তমান সময়লৈকে ফৰ্চুনাৰ চলাই থকা আমি দেখিছোঁ। এই বৰ্তমান অসমত জয়ন্ত মল্ল বৰুৱাৰ অধীনৰ যি বিভাগ, এই বিভাগটোৱে কিন্তু এটা সম্পূৰ্ণৰূপে ব্যৰ্থ এটা বিভাগ বুলি আমি পৰিগণিত কৰিছোঁ। এই আঁচনি সোণাৰী চাপৰিৰ জলজীৱন আঁচনি পানী যোগান কেন্দ্ৰ আজি প্ৰায় সম্পূৰ্ণৰূপে এবছৰ বন্ধ, প্ৰায় 8 মাহ হৈছে, কিন্তু বনোৱাৰ সময়ৰ পৰা যে সোণাৰী চাপৰিবাসীয়ে ইয়াৰ পৰা পানী পাইছে সেয়া নজিৰবিহীন। গতিকে আমি চৰকাৰৰ যিটো উক্তি আছে হৰ ঘৰ জল, সেই উক্তিটোতকৈ এতিয়া যদি আমি কওঁ হৰ ঘৰ নলা, মাত্ৰ নলাটোৰ বাহিৰে আমি পানী পোৱা দেখা নাই। গতিকে এই পানী নোপোৱাৰ ফলত বৃহত্তৰ সোণাৰী চাপৰিবাসীয়ে বিভিন্ন ধৰণৰ মহামাৰী বেমাৰৰ ফেচ হৈছে, মানে বেমাৰত আক্ৰান্ত হৈছে। গতিকে আমি চৰকাৰক এইটোকে অনুৰোধ জনাম, আৰু বিভাগীয় আমাৰ স্থানীয় বিধায়কলৈ, যে স্থানীয় বিধায়কৰ ব্যৰ্থতা আৰু বিভাগীয় ব্যৰ্থতাৰ ফলত আজি সোণাৰী চাপৰিয়ে নহয় সমগ্ৰ ঢকুৱাখানাত আমি দেখিছোঁ যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰি থকা এই জলজীৱন আঁচনিসমূহক পুনৰ পানী দিব পৰা অৱস্থালৈ ৰূপান্তৰ কৰিব লাগে। আৰু যি সৰ্বভাৰতীয় পৰ্যায়ত যি 3000 টকাৰ কেলেংকাৰী হৈ আছে এই আঁচনিটোত, সেই কেলেংকাৰীটো CBI তদন্ত ঘোষণা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। ঠিকাদাৰৰ আচলতে উদৰস্থ কৰিবৰ বাবে এইসমূহ আঁচনি নিৰ্মাণ কৰা হ'ল নেকি? নিশ্চয়। আমি যিমান দূৰ জানো, এয়া ঠিকাদাৰক ধনী কৰাবলৈ বা কিছুমান মন্ত্ৰী বিধায়কক ধনী কৰাবলৈ সেই আঁচনি। এই আঁচনি যদি আজি সঁচাকৈ প্ৰয়োজনীয় আছিলে, যে অসমৰ পাৰ্বত্য জিলাসমূহত বা পাৰ্বত্য এলেকাসমূহত কিয় দিব নোৱাৰে? আমাৰ সেইটো এটা ডাঙৰ প্ৰশ্ন আজিও ৰৈ গৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক প্ৰতাপ দত্ত, আমাক প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।